ধুবুৰীৰ মেলা ময়দানত মৃতদেহ উদ্ধাৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট কোনোবাই হত্যা কৰি পেলাই থোৱাৰ সন্দেহ মৃত ব্যক্তিজন পেছাত অধিবক্তা বুলি জানিব পৰা গৈছে মৃত ব্যক্তিজনৰ নাম আনিছুৰ আলম বয়স ৪৭ বছৰ ঘৰ দক্ষিণ কলেজ নগৰত যোৱাকালি ৰাতিপুৱা নিৰুদ্দেশ আছিল দুৰ্ভগীয়া ব্যক্তিগৰাকী ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এইজন আমাৰ ভাগিন হয় আনিছুৰ ৰহমান এডভকেট প্ৰফেশ্যনেল এই ৰাতি যোৱাকালি ৰাতি ৯টাৰ পৰা ঘৰৰ পৰা বজাৰত আহিছিল তেতিয়াৰ পৰা নিৰুদ্দেশ হৈছিল তাৰপিছত আমাৰ ঘৰৰ মানুহবিলাক বিচাৰি আহি ইয়াতে মেলাঘাটত বাইকখন পালে পুলিচক খবৰ দি বাইকখন লৈ গ'ল মানুহটো বিচাৰি পোৱা নাই আজি পুৱাতে ৫টা মানত ইয়াৰ পৰা মেছেজ গ'ল যে এটা লাশ পৰি আছে তাৰপিছত আমাৰ ঘৰৰ মানুহ আহি পুলিচক খবৰ দি ইয়াতে পোৱা গ'ল ইয়াতে কি কাৰণে কি হ'ল এইটো আমি বুজি পোৱা নাই এইটো যাতে আমাৰ প্ৰশাসনে তদন্ত কৰা উচিত তদন্ত কৰি যাতে ন্যায় পায় তাৰ বিয়া কৰাইছে তাৰ সৰু ছোৱালী আছে হয়